আজি মানে তুলনি বিয়াখন খাবলৈ যাব লাগে একচুয়ালি মাক লৈ যাব লাগে ৰখ মাক ৰেডি হৈছে মাক বহুত দিন চিনাকি কৰাই দিম বুলি কোৱা নাছিলো এইজনী হৈছে মোৰ মা আপোনালোকৰ চিনাকি হৈ লওক হেল্ল' এভৰিৱান মই গুঞ্জন আজি মানে মোৰ পেহী আইতাৰ পিতেকৰ জীয়েক অৰ্থাৎ মোৰ মামাৰ ছোৱালী আজি তুলনি বিয়া আছে কি যে ৰাস্তা লগতে যিডাল গৰম দিছে উপায় নাই মায়ে আকৌ অকণ খোজকাঢ়ি গৈছে মানে আগত এগাল বালি আছে বালিত পিছল খাম বুলি মায়ে আকৌ চেফটি লৈছে উপায় নাই যেনে তেনে খোজকাঢ়ি আহিলৈ পালোহি আৰু গন্তব্য স্থান আগতে যেতিয়া সৰু হৈ থাকো এই বিয়ালৈ সাধাৰণতে নাযাওঁৱেই কাৰণ দাড়ি নগজা বিয়া বুলি কোৱা হয় যে এই বিয়া বোলে খালে বোলে দাড়ি নগজে কিন্তু পিছে মোৰ ইমান টেনচন নাই কাৰণ অলৰেডি দাড়ি গজিলেই মোৰ ফালৰ পৰা কণমানি এজনীক কিবা এটা গিফ্ট দিলো লগতে মায়েও কিবা দিবই পাৰো কিন্তু মোৰ ফালৰ পৰা সৰু সৰুকে দিলে মই খাবলৈ বহিলো মানে বহুত টাইম হৈ গৈছে মোৰ ভোকো লাগিছে ভবা নাছিলো বিয়াৰ মহলতো যে মোৰ কিছুমান ভিডিঅ' চোৱা ফেন কিছুমানক পাম আজি পালো পিছে ভাইটি ভণ্টিহঁতক লগ পাই মোৰ ভালো লাগিলে আইতাহঁতৰ ঘৰৰ অলপ আগবাঢ়ি গ'লে ইয়াতে মাথাউৰি আছে মাথাউৰিৰ পৰা চাওকচোন ইমান দূৰ দূৰণিলে মাত্ৰ সেউজীয়া পথাৰ কি যে মনোমোহা দৃশ্য সঁচাকৈ আজিকালি প্ৰায় এনেকুৱা পথাৰ নাইকিয়া হৈ গ'ল যি কিঘৰ মানুহৰ মাটি আছে তেওঁলোকে আজিকালি চাহপাতৰ বাগানহে দেখা পোৱা যায় কিনো ক'ব উপায়ো নাই বাম মাটি হলেতো পানী নৰয় ন চাহপাতেই কৰিবলগীয়া হৈ যায় পিছে এনেকৈ আজি দিনটোলে বিয়াখন খালো আৰু এনেকৈ ঘূৰি পকি আজি ঘৰলৈ আহিলো